নমস্কাৰ বিদ্যা কোচিং কিতাপৰ চিছেটৰ ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ পেপাৰ 1 ৰ আজিৰ ইম্পৰ্টেন্ট টপিক এটা হৈ গল ফ্যামিলি এন্ড ইটস ফ্ৰেন্ডস ঠিক আছে ফ্যামিলি এন্ড ফ্ৰেন্ডস আমি এই টপিকটোৰ বিষয়ে আজি আলোচনা কৰিব গৈ আছো ঠিক আছে এটা অতি গুৰুত্বপূৰ্ণ টপিক যিটো টপিকৰ মূল্য আজি সমাজত প্ৰায় কমি কমি গৈ থকা দেখা গৈছে টপিকটোৰ সাব হেডিং হৈ গল বা সাবটাইটেল হৈ গল আন্ডাৰষ্টেণ্ডিং ৰিলেশনশিপস এন্ড देयर ইম্পৰ্টেন্স ইন आवर লাইফস ঠিক আছে সো এইখিনি শিশু অৱস্থাতে পঢ়াবলৈ দিয়া হয় আমাক মানে আমি পেপাৰ 1 ৰ যেহেতু প্ৰাইমাৰী স্কুলৰ কাৰণ এইখিনি বহুত বেছি ইম্পৰ্টেন্ট শিশু এটাক এইখিনি জ্ঞান আমি এতিয়াই দিয়াটো বহুত বেছি ইম্পৰ্টেন্ট হৈ গল কিয় সো টপিকটোৰ নাম হৈ গল ফ্যামিলি এন্ড ফ্ৰেন্ডস পৰিয়াল আৰু বন্ধু বৰ্গ ঠিক আছে টপিকটোৰ নাম ফ্যামিলি এন্ড ইটস ফ্ৰেন্ডস ফ্যামিলি এন্ড ফ্ৰেন্ডস পৰিয়াল আৰু বন্ধু বৰ্গ আন্ডাৰষ্টেণ্ডিং বুজি পোৱাটো কি বুজি পোৱাটো সম্পৰ্ক কাৰ সম্পৰ্ক দেয়াৰ ইম্পৰ্টেন্স তেওঁলোকৰ মহত্ব কিমান আমাৰ জীৱনত তেওঁলোকৰ অৱদান কিমান তেওঁলোকৰ গুৰুত্ব কিমান আমাৰ জীৱনত এই সম্পৰ্কে আমি বুজি পোৱাটো আৰু তেওঁৰ মানে our lives in our lives আমাৰ জীৱনত তেওঁলোকৰ গুৰুত্বটো কি কাৰণে ইম্পৰ্টেন্ট বা কিয় আমাক লাগে সেই বিষয়ে আমাক মানে আমি সৰু শিশুসকলকে শিকাব লাগিব ঠিক আছে কাৰণ এতিয়া আমি যিবোৰ দেখি আছো ঘটনা বৰ আচৰিত ঘটনা দেখি আছো হয়নে সো জীৱনত যি কৰিলো ওল্ড এজ হোম নবনাব কেতিয়াও যি বনাই ৰখিয়া কাৰণে যি কৰিবলৈ মন যায় আপুনি কৰক খালি ওল্ড এজ হোম নবনাব যাৰ কাৰণে কিছুমান আছে আমাৰ সোসাইটিৰ সো কল মানুহ ঠিক আছে যিসকলে এই কৰে যে তেওঁলোকৰ নিজৰ পেৰেন্টছক নিতাত ৰাখিব লগা নহয় বাকি আপুনি যি কৰক এইটা কাম নকৰিব ঠিক আছে সো ফ্যামিলি বৰ এটা ইম্পৰ্টেন্ট টপিক হয় এটা ঠিক আছে এটা বহুত গুৰুত্বপূৰ্ণ টপিক ঠিক আছে গাঁৱত তোমাৰ এটা জুপুৰি ঘৰ থাকিব আৰু চহৰত গুটেই কেজন ককাই ভাইৰে ডাঙৰ ডাঙৰ ঘৰ থাকিব কিন্তু সেই জুপুৰি ঘৰটোৰ সমানে ভাগ নোহোৱা কাৰণে কালি পুৱা এটা ফেসবুকত এটা পেজ এটাত পাইছিল ঠিক আছে সো কি হয় তেওঁলোকৰ মাজত আজি মাতবুল নাই বুলে ঠিক আছে সো ইম্পৰ্টেন্স অফ ফ্যামিলি বহুত বেছি দৰকাৰী এটা টপিক হৈ গল আমি চাও ফ্যামিলি পৰিয়াল মানে ফ্যামিলি আৰু পিডিএফ সমূহ আপলোড হৈ যাব আপোনাৰ এপত ঠিক আছে সকলোৱে ডাউনলোড কৰি লব ফ্যামিলি পৰিয়াল কি হয় একচুয়ালি যত তোমাৰ ব্লাড ৰিলেশন থাকিব ঠিক আছে যত কি থাকিব লাগিব ব্লাড ৰিলেশন থাকিব লাগিব ঠিক আছে ব্লাড ৰিলেশন থাকিলে নহব তাত তোমাৰ বন্ডিং থাকিব লাগিব তাত তোমাৰ কি থাকিব লাগিব সকলোৱে সহযোগিতা বন্ডিং বুজা পৰা কোৰিলেশন এটসেট্ৰা থাকিব লাগিব এইবিলাক কি বুলি কয় ফ্যামিলি বুলি কয় পৰিয়াল বুলি কয় যত একেলগে সহ অৱস্থান কৰে হেতু এটা হল ফ্যামিলি চিন্তা কৰিব নালাগে পিডিএফ আছে ধুনিয়াকে স্লাইড আছে মই মাত্ৰ এটা হিন্ট দিছো যে ফ্যামিলি কি হ'ব যে এটা ব্লাড ৰিলেশন থকা এটা সমূহ বা গুড যদি আমি এই ধৰণে চাও the word family কৰ পৰা আহিছে family word to আহিছে লেটিন শব্দৰ পৰা লেটিন শব্দৰ familia শব্দৰ পৰা কি আহিছে family শব্দ আহিছে আৰু এই familia শব্দটো আহিছে তোমাৰ আকৌ এটা লেটিন word famulus ৰ পৰা কৰ পৰা famulus ৰ পৰা so family কৰ পৰা আহিছে family আহিছে familia পৰা familia ঠিক আছে familia আৰু সকলো সাবজেক্টৰ ক্লাছ চলি আছে দেই famulus 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 ৰ পৰা আহিছে ঠিক আছে এই দুইটা ওয়ার্ডে তোমাৰ কি হ'ব লেটিন ওয়ার্ড হ'ব এই দুইটা কি হয় লেটিন ভাষাৰ ওয়ার্ড ঠিক আছে এই লেটিন ওয়ার্ড famulus ৰ অৰ্থ কি হাউসহোল্ড হয়নে কি হয় হাউসহোল্ড the word familia comes from the famulus আৰু famulus মানে কি সার্ভেন্ট মানে চাকৰ famulus মানে কি হয় চাকৰ এই চাকৰ ওয়ার্ডটো পৰা famulus ওয়ার্ডটো পৰা আমাৰ ইংলিশৰ family ওয়ার্ডটো ডেৰাইভ হৈছে ঠিক আছে family মহত্ব যি এতিয়া বুজি নাপায় শেষত বুজি পায় একো লাভ নাই তুমি যদি পেৰেন্টছক জিয়া থাকোতে শ্ৰদ্ধা জিয়া থাকোতে মৰম জিয়া থাকোতে কেয়াৰ কৰিব নোৱাৰা মৃত্যুৰ পাছত মৰি খালি মাৰ্বল পাথৰ বনাই কোনো লাভ নাই ঠিক আছে সো ফ্যামিলি বহুত বেছি গুৰুত্ব দিয়াটো বহুত বেছি দৰকাৰ ওয়াইফ এজ এ ওয়াইফ হিচাপে ফ্যামিলি হিচাপে সো আমি কি ইন্টারমিক্সিং কৰা দৰকাৰ নাই যে তুমি আমুকক বেছি ভাল পোৱা তামুকক নোপোৱা হেতু কোনো তাত কোনো কথাই নাই মেলৰ অৰ্থাৎ পুৰুষৰ হেতু নাই হয়নে সো চেম্বাৰ হৈ থাকে পুৰুষৰ সকলো বিলাক বস্তু এফালে বুলে মাদাৰ্স লাভ এফালে ওয়াইফ লাভ সো তাত ইন্টারমিক্সিং নাই সো দুটা বেলেগ বেলেগ বস্তু বেলেগ বেলেগ জনৰাত কাম চলি থাকিব হয়নে ঠিক আছে সো এই কাৰণে আমাক যাতে কোনো তাতকে এটা গুৰুত্বপূৰ্ণ কথা কি জানা সকলো মাকে মানে নিজৰ সন্তানক বা নিজৰ সন্তানক হৰিচন্দ্ৰ হোৱাটো বিচাৰে কিন্তু নিজৰ প্ৰতীক সেই ৰূপত কেতিয়াও নিবিচাৰে হয়নে সো এইবিলাক গুৰুত্বপূৰ্ণ কথা আমি যদি অলপ কেয়াৰ কৰো অলপ যদি আমি চকু দিওঁ তেতিয়া আমাৰ ফ্যামিলিটো বা আমাৰ ৰিলেশনশিপটো বহুত বেছি ভালদৰে চলি থকা আমি দেখা যাব ঠিক আছে সো ফ্যামিলি কি হয়
ফেমিলাস শব্দটোৰ পৰা ফেমিলি শব্দটো আহিছে সো ফেমিলি কি হয় জানে সমাজ এখনৰ এটা বেসিক ইউনিট হয় এটা বেসিক মানে এটা ফান্ডামেন্টাল ইউনিট হয় ঠিক আছে ফান্ডামেন্টাল বা বেসিক ইউনিট ফান্ডামেন্টাল ইউনিট ঠিক আছে ফান্ডামেন্টাল ইউনিট এই ইউনিট বুলি কলে বুজি পাইছা নে একক কি হয় একক একক মানে কি হ'ব লাগিব গম পাই নাই এই এককত তোমাৰ সকলো বস্তু সোমাব লাগিব যেনেকে তোমাৰ কি বুলি কম তোমাক সেবা এটা কি হয় একক হয় বা এটা ইউনিট হয় ঠিক আছে ইউনিট হয় এই সেবাত তোমাৰ কি সোমাব ইয়াত তোমাৰ বাই তোমাৰ কি সোমাব ইয়াত তোমাৰ তেওঁলোকে নিজে পেপাৰ কাটিব নিজে পৰীক্ষা পাতিব নিজৰ কোৰ্সেছ আছে হয়নে সব তেওঁলোকৰ নিজৰ হয় ঠিক আছে সো হস্পিটালৰ এটা ইউনিট হৈ গল তোমাৰ কি তোমাৰ বল ওপিডি মানে আউটাৰ পেশেন্ট ডিপাৰ্টমেন্ট সো এইটো তোমাৰ কি এটা ইউনিট হয় ইয়াতে তেওঁলোকে কিবা চেকআপ কৰাব সব কৰাব হয়নে সো হস্পিটাল এটা কি হয় নিজে এটা ইউনিট হয় সো তাতে যিসকল মানে নিজৰ সকলো বিলাক ব্যৱস্থা নিজে ল'ব পাৰিব সেইটো ইউনিট বুলি কয় সো তাৰ মানে যদি মই আৰু এটা एग्जांपल দিও যে সেল ইজ দা ফান্ডামেন্টাল সেল কি হয় ফান্ডামেন্টাল ইউনিট অফ লাইফ সেল কি হয় ফান্ডামেন্টাল ইউনিট অফ লাইফ মানে সেল ফান্ডামেন্টাল ইউনিট অফ লাইফ আৰু তোমাৰ ফান্ডামেন্টাল ইউনিট কি ফ্যামিলি ফান্ডামেন্টাল ইউনিট অফ সোসাইটি সমাজৰ মৌলিক একক আৰু সেল মানে কুখ আমাৰ কি হয় লাইফ তাৰ মানে কি কুখ মানে কি হয় জীৱৰ কি হয় এটা মানে এককৰ মৌলিক একক সো একক মানে কি যত গুটেইখিনি বস্তু সোমাই থাকিব তাতে কাৰণ সেলৰ ভিতৰত তোমাৰ অকল কি সেল বুলি কলে কি অকল সিঙ্গল বস্তু এটা নেকি নহয় সেল বুলি কলে তোমাৰ নিউক্লিয়াছ থাকিলে সেন্ট্ৰোসোম থাকিলে গোলজি বডি থাকিলে ঠিক আছে তোমাৰ তাত ইয়াৰ থাকিল এন্ডোপ্লাজমিক ৰেটিকুলাম থাকিলে লাইসোজোম থাকিলে সো গুটেই সমূহ একেলগে এটা ফাংচনক তোমাৰ কমপ্লিট কৰিব পৰা কি বুলি কোৱা হয় ইউনিট বা একক বুলি কোৱা হয় ঠিক আছে ইউনিট বা একক বুলি কোৱা হয় সো ফ্যামিলি এটা তোমাৰ ব্যক্তিগত নহয় ফ্যামিলি তোমাৰ কি হয় ইন্ডিভিজুয়াল নহয় ফ্যামিলি তোমাৰ কি হয় এটা ইউনিট হয় যেটো বেসিক হয় একদম মৌলিক হয় ঠিক আছে একেবাৰে যদি তুমি তলৰ পৰা যদি চোৱা কি হয় তোমাৰ সমাজ বুলি যদি চোৱা এই সমাজৰ এক নম্বৰ স্তৰতে তোমাৰ কি পাবা তুমি ফ্যামিলিক ৰাখিব লাগিব ঠিক আছে ফ্যামিলি তোমাৰ কি হ'ব ইউনিট হয় কি বেসিক ইউনিট বা ফান্ডামেন্টাল ইউনিট অফ কি সোসাইটি ফ্যামিলি ইজ দা সোশ্যাল অর্গানাইজেশন ফ্যামিলি এটা কি হয় সামাজিক সংস্থা হয় ফ্যামিলি কি হয় এটা সামাজিক সংস্থা হয় ঠিক আছে সো টপিকটো আমাৰ সিলেবাস সকলোৱে ক্লিয়াৰ হৈ আছে আৰু মই বেলেগে কোৱাৰ একো দৰকাৰ নাই ঠিক আছে সিলেবাস সবে বুজি পাই আছে অলৰেডি এক সেকেন্ড সিলেবাস সো আমি সকলোবোৰ সিলেবাস ওয়াইজ চাই আছো কাৰণে আৰু কোনো প্ৰবলেম হ'ব নালাগে আচ্ছা ঠিক আছে সো আমাৰ ফ্যামিলি গম পাইছো আমি না সো ফ্যামিলি যদি আমি অলপ ব্ৰড কনসেপ্টত চাও ফ্যামিলি ডেফিনেশন হিচাপে যদি চাও কি পোৱা যাব সো এ ফ্যামিলি কনস্টিটিউটস ফ্যামিলি এটা সংগঠিত হয় বা তাত তোমাৰ ইনক্লুডেড থাকে কি এ কোলাবোৰেটিভ এটা কি তোমাৰ এটা কি বুলি কয় তোমাৰ সম্পৰ্ক কি হয় অফ ইন্ডিভিজুয়ালস ব্যক্তিগত কানেক্টেড থ্ৰু ব্লাড সো ব্লাড ৰিলেশনৰ তেজৰ সম্পৰ্কীয় মানুহৰ এটা সংমিশ্ৰণ বা এটা গোট বা মেৰিজৰ দ্বাৰা হ'ব পাৰে বিবাহৰ মাজেদি এটা ফ্যামিলি গঠন হ'ব পাৰে বা তোমাৰ থকা খোৱা ব্যৱস্থাৰ দ্বাৰা তোমাৰ এটা ফ্যামিলি কি হ'ব পাৰে সৃষ্টি হ'ব পাৰে উইদিন এ ফ্যামিলি এটা পৰিয়ালৰ ভিতৰত দেয়াৰ ইজ তাত থাকে সেন্স অফ এফেকশন ঠিক আছে তাত তোমাৰ কি থাকে সেন্স অফ এফেকশন থাকে মৰম থাকে সহযোগিতা থাকে বন্ডিং থাকে বন্ধন থাকে এন্ড কনসার্ন এমং ইটস মেম্বাৰ আৰু সিজন পৰিয়ালৰ সদস্যৰ প্ৰতি কি সজাগ বা সচেতন ভাৱ এটা ৰাখিব লাগিব সেইটোকে পৰিয়াল বুলি কয় ঠিক আছে ইট সার্ভস এজ দা প্ৰাইমাৰী সেটিং ফৰ চিলড্ৰেনছ সোশ্যাল ডেভেলপমেন্ট ঠিক আছে সো শিশু এটা সোশ্যাল ডেভেলপমেন্টৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বা মৌলিক একক বা মৌলিক ভূমিকা পালন কৰা সংগঠন বা সংস্থা বা অৰ্গানাইজেশনটো হ'ল কি পৰিয়াল The family significantly influence an individual social interaction and act as the initial environment where people learn to coexist harmoniously. It stands as the fundamental unit of society. So মানুহ এজনে ব্যক্তি এজনে সমাজত কিদৰে থাকিব লাগিব সেই গুটেই আচাৰ আচৰণ ব্যৱহাৰ কিদৰে কথা বতৰা পাতিব লাগিব এই গুটেই বিলাক এটা পৰিয়ালৰ পৰা অৰ্জন কৰে আমাৰ ষ্টুডেন্ট আছে আমাৰ অফলাইন কোচিংত যেতিয়া ষ্টুডেন্টটা বেয়া বিহেভ কৰে তাক আমি ডাইৰেক্ট কৈ দিও যে যা পৰিয়াল বেয়া ইয়াৰ একো ভুল নাই তা পৰিয়ালে বেয়া তা পৰিয়ালতে এইবিলাক বিহেভিয়াৰ চলি থাকে তা পৰিয়ালতে এইবিলাক স্ল্যাং মানে ইউজ কৰি থাকে সো এই কাৰণে কৈছে তাৰ একো দুখ নিদিবা তা পৰিয়াল সবতকে বেৱষ্ট পৰিয়াল তাৰ পৰিয়ালে হয় ঠিক আছে মই ডাইৰেক্ট কৈ দিও সো তেতিয়া হি ভাবে আচ্ছা মই আজি পৰা স্ল্যাং ক'ব নালাগে কাৰণ মই যদি স্ল্যাং কওঁ মোৰ পৰিয়ালক গালি দিব হয়নে সো কি হ'ব তো কি হ'ব আমাৰ পৰিয়ালটোৰ পৰা কি হ'ব এটা ফ্যামিলি তোমাক কি কয় সিগনিফিকেন্ট ইনফ্লুয়েন্স কৰিব এটা ইন্ডিভিজুৱেলৰ এটা ব্যক্তি বা এজন ব্যক্তি কি হ'ব সোশ্যাল ইন্টাৰেকশনৰ সামাজিক তেওঁ কি যিবিলাক কাৰ্য বা ক্ৰিয়াকলাপ যিবিলাক কৰিব সমাজ এখন তেওঁ যি ধৰণে
বিহেভ কৰিব সেই সকলোবিলাক তোমাৰ নিৰ্ধাৰণ কৰিব কোনে পৰিয়ালে সব পৰিয়ালক কি বুলি কোৱা হয় এটা বেসিক ইউনিট বুলি কোৱা হয় আৰু ই এটা কি সোশিয়েল অৰ্গানাইজেশ্যন হয় যেটো তোমাৰ প্ৰাইমাৰী সোশিয়েল অৰ্গানাইজেশ্যন হয় এজন ইন্ডিভিজুৱেলক কি দৰে শিকাই পঠিয়াব সমাজত তেওঁ কি বিহেভ হ'ব কি আচৰণ হ'ব হেবিলাক কাৰ ওপৰত নিৰূপণ হ'ব কাৰ ওপৰত ডিপেন্ড কৰিব এটা পৰিয়ালৰ ওপৰত ডিপেন্ড কৰিব দেন নেক্সট কি হলে সো এতিয়া আমি চাবলৈ যে কেজনমান আমি চাও যে ফিলোসফাৰ বা কেজনমান মানুহে এই ফ্যামিলি কি ধৰণে আমাক কি কৈছে সংজ্ঞা দিছে বা ডেফিনেশন দিছে ঠিক আছে কমতে নামৰ এজনে আমাক ক'ব খোজে যে প্ৰাইমাৰী সোশিয়েল ইউনিট সো গম পাইছো আমি কি এটা প্ৰাইমাৰী এটা কি মৌলিক কি হয় সোশিয়েল sorry so কি ক'ব খুজিছে যে primary social unit বুলি ক'ব খুজিছে কোনে কমতে he believed that the family is one of the essential building block of society so সমাজ এখনৰ ঠিক আছে সো সমাজ এখনৰ যে ফান্ডামেন্টাল হ'ব ন সো বিল্ডিং ব্লক মানে ঘৰ এটা তোমাৰ কি ঘৰ এটা যদি বনাবলৈ লোৱা ঘৰটো আন্তঃগাঁথনিটো তোমাৰ কি হ'ব যে তোমাৰ কি ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব হয়নে সো তোমাৰ যেটো ফান্ডামেন্টাল কাম বা তলৰ যিখিনি কাম হ'ব সেইখিনি তোমাৰ কি হ'ব বিল্ডিং ব্লকছ হ'ব সো এইটোৰ ওপৰতে ডিপেন্ড কৰিব যে ঘৰটো কিমান ভাল হ'ব হয়নে সো সমাজ এখন তোমাৰ সুস্থ হ'ব কাৰণে সমাজ এখন ভাল হ'ব কাৰণে সেই সমাজখনৰ এটা পৰিয়ালে তোমাৰ কি হ'ব মেইন কাম কৰিব যে ই কেনেকৈ ৰূপ ল'ব ঠিক আছে প্ৰতিটো পৰিয়ালে কৰিব যদি এই ধৰণৰ যদি প্ৰতিটো পৰিয়ালে যদি সচেতন হৈ পেলাই প্ৰতিটো পৰিয়ালে যদি ভালকে আচৰণ বিলাক শিকায় ন সো সমাজতো এইখিনি মানুহে থাকিব হয়নে সো এইখিনি মানুহৰ সমাজখনত তেতিয়াও কি নহয় তোমাৰ কিতাপ কি নহয় তোমাৰ তাত বেয়া বিহেভ হোৱা দেখিবলৈ পোৱা নাযাব ঠিক আছে নে ওকে সো society playing a crucial role in maintaining social order so কি কৈছে যে পৰিয়াল এটাই আছে এই ধৰণৰ বস্তু যে তোমাৰ সমাজ এখন সচেতনভাৱে পৰিচালনা হ'বৰ কাৰণে বা ভালদৰে পৰিচালনা হ'বৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ইউনিটটো হ'ল কি ফ্যামিলি আকৌ তেওঁ ক'ব খোজে যে এ সাইট অফ মৰেল এডুকেশ্যন ঠিক আছে এটা নৈতিক শিক্ষাৰ ঠাই বুলি কৈছে কাক ফ্যামিলিক ঠিক আছে ফ্যামিলিক নৈতিক শিক্ষাৰ ঠাই বুলি কৈছে চাবা Comte emphasized that families are responsible for instilling values, norms and social practice in children. Saba. ধৰি লোৱা তোমাৰ ফ্যামিলিত বা তোমাৰ ৰিলেটিভছৰ ঘৰত যদি সেই সৰু লৰাটোৱে তোমাৰ ৰিলেটিভছৰ সৰু লৰাটোৱে তোমাক যদি ৰেসপেক্ট কৰা নাই তোমাক যদি ভালদৰে তোমাৰ আচৰণ নাই কৰা তুমি গম পাবা যে তোমাৰ অনুপস্থিতিত সেই পৰিয়ালটোত ডাঙৰ মানুহবিলাকে তোমাৰ কথা বেয়াকে নিশ্চয় পাতিছে সেই কাৰণে সেই সৰু লৰাটোৱে তোমাক কি দিয়া নাই ৰেসপেক্ট দিয়া নাই ঠিক আছে সো পৰিয়াল এটাই তোমাৰ কি হ'ব ৰেসপন্সিবিলিটি শিকাব কি শিকাব ৰেসপন্সিবিলিটি শিকাব যে কি ধৰণে বিহেভ কৰিব লাগে মৰেল কি হ'ব লাগে নৈতিক কিমান সাধু হ'ব লাগে বা অসাধু হ'ব লাগে ঠিক আছে নৈতিকতাৰ কথা তোমাৰ এটা ফ্যামিলিৰ পৰাই আৰম্ভ হ'ব সো কোৱাটো বেয়া কাম পৰিয়ালটোৱে ক'ব লাগিব ঠিক আছে সো ফ্যামিলিটোৰ পৰা শিশুটোৰ গালৈ এখিনি যাব মানে এখিনি হেৰিডিটেৰি বুলি কোৱা নাই মই কি হ'ব এখিনি আচৰণ তুমি শিকাব লাগিব ঠিক আছে So Comte emphasized that family are responsible for instilling values, norms, নীতি নিয়ম বিলাক সমাজৰ and social practice in children. So শিশু মাজৰ এখিনি দিবলৈ জানিব লাগিব which are essential for the functioning of society. সমাজ এখন সুচাৰুৰূপে পৰিচালনা হ'বলৈ এখিনি বহুত বেছি দৰকাৰ ডাঙৰক কিদৰে মাতিবলৈ কি নাই ঠিক আছে সো এইখিনি আমি এই কাৰণে পঢ়িব লগা হৈছে যে শিশুসকলকে যদি আমি সেই অৱস্থাতে সেই প্ৰাইমাৰী লেভেলতে যদি আমি তেওঁলোকক এইখিনি কথা শিকাই নপঠাও ডাঙৰ হলে তেওঁলোকে সেইবিলাক শিকিবৰ কাৰণে আগ্ৰহী নহব ঠিক আছে সো এতিয়া যিখিনি আমাৰ কোচিংত দেখিছো তোমাৰ 8 9 ৰ যিখিনি ষ্টুডেন্ট 7 6 ৰ যিখিনি ষ্টুডেন্ট তেওঁলোকে নাজানে বিহেভ কি নাজানে ঠিক আছে তেওঁলোকে বিহেভিয়াৰ কি নাজানে ঠিক আছে তেওঁলোকে বেলেগ এজন মানুহক কেনেকৈ বিহেভ কৰিব লাগে নাজানে কিন্তু আমাৰ দিন বিলাকৰ আমাৰ যিখিনি জেনাৰেচনৰ মানুহ আছিল ঠিক আছে তেওঁলোকে ধুনীয়াকৈ জানে কিন্তু ভাবো এতিয়াতো কি কমি গৈছে মানে পেৰেন্টছৰ কনসেন্ট্ৰেশন কমি গৈছে ঠিক আছে পেৰেন্টছে তোমাক কি দিয়ে টকা দিয়ে অকল পেৰেন্টছে পইচা দিয়ে বস ইমান ষ্টুডেন্ট দেখিছো মই তোমাৰ বেয়া হৈ গৈছে তোমাৰ চকুৰ আগত ছোৱালী কিমান ছোৱালী তোমাৰ একদম একো কাম নাই ঠিক আছে মাগবাকে এৰি দিব লগা হৈ গৈছে তেনেকুৱা ছোৱালী দেখিছো ঠিক আছে সো কি হয় তোমাৰ অকল টকা পইচা দি পেলাই তুমি যদি এটা শিশুক দিয়া নহব হনে সো এটা কথা যেতিয়া শিশু এটাক তুমি কি কবা হোস্টেলত ৰাখি দিবা বোৰ্ডিং কৰি দিবা ঠিক আছে হোস্টেলত তুমি ৰাখি দিলা অকল পইচা পঠালা কি তুমি পইচা দিলা তোমাৰ কোলাবোৰেচন আছে নে ফ্যামিলি তোমাৰ কোলাবোৰেচন আছে নে তোমাৰ বন্ডিং হল নে কিবা তুমি কি দিলা পইচা দিলা তাৰ মাজত তোমাৰ শিশুটো মাজত তোমাৰ কোলাবোৰেচন নাই এফেকশন আছে নে নাই বন্ডিং নাই তাৰ যেতিয়া জ্বৰ হয় তুমি গম পানী গ্লাস দি পালা নে নাপালা কাৰণ হোস্টেলত থাকে ঠিক আছে সো সেই পাছত যেতিয়া ঘূৰি আহিব তোমাৰ যেতিয়া ওল্ড এজ আহিব সেই ওল্ড এজ অহা সময় তোমাক কি লগত ৰাখিব নে ওল্ড এজ ৰাখিব বা ঘৰত ৰাখিলেও তোমাৰ প্ৰতি এফেকশন
তুমি কিমান বেছি থাকিব বুলি ভাবা কিমান বেছি তোমাৰ প্ৰতি বন্ডিং থাকিব বুলি ভাবা তুমি কিমান বেছি তোমাৰ প্ৰতি কোলাবোৰেচন থাকিব বুলি ভাবা সেন্স অফ এফেকশন থাকিব বুলি ভাবা নে নাভাবা ঠিক আছে সো সেই সময়ত তুমি আশা নকৰিবা তাৰ পৰা যে মোক কেয়াৰ কৰক কাৰণ সি যি সময়ত কেয়াৰ পাব লাগিছিল তুমি নকৰিলা দেন সো এতিয়াটো কি হল এডুকেশনৰ কি এটা মৰেল সাইড হয় ঠিক আছে সো তোমাৰ ক'ব গলে শিক্ষাৰ প্ৰথম অনুষ্ঠানটো হল তোমাৰ কি ফ্যামিলি okay so comte emphasize that family are responsible for social values and norms etc an agent of socialization the family serves as the initial context in which individuals learn how to interact with others and understand societal rule ঠিক আছে সো সামাজিক যিবিলাক নিয়ম আছে সমাজত কেনেকে বেলেগ এজন ব্যক্তিৰ লগত সৰু এজন লগত কেনেকে বিহেভ কৰিব লাগে ডাঙৰ এজনক কেনেকে বিহেভ কৰিব লাগে সকলো বিলাক কি হয় গুণ তোমাৰ কোৰ পৰা আৰম্ভ কৰিব কোৰ পৰা আহৰণ কৰিব এটা পৰিয়ালৰ পৰা আহৰণ কৰিব সো পৰিয়াল এটা কি হয় বহুত বেছি দৰকাৰী এটা ফান্ডামেন্টাল কি হয় সোসাইটি হয় এটা কি হয় এটা সোসাইটি হয় মানে এটা সৰু এটা কি হয় অৰ্গানাইজেচন হয় ঠিক আছে মই আসামিজত দিছো আপোনালোকে ডাউনলোড কৰি পঢ়ি লব প্লেটোৰ মতে প্লটো লিখি থৈছে কোনে প্লেটো ঠিক আছে প্লেটোৰ মতে কি হ'ব ফ্যামিলি ইজ দা প্ৰাইমাৰী স্কুল অফ চাইল্ড ঠিক আছে মই কলো যে কি প্ৰাথমিক শিক্ষাৰ সংস্থা কি হ'ব ফ্যামিলি শিশু এজনৰ প্ৰাইমাৰী কি হ'ব স্কুল অফ চাইল্ড ওকে মানে ফাৰ্স্ট স্কুলখন কি হ'ব এটা ফ্যামিলি হ'ব আৰু ফাৰ্স্ট টিচাৰ কোন হ'ব হিজ অৰ হার মাদাৰ ঠিক আছে সো এই গৰাকী কোন হ'ব এগৰাকী ফাৰ্স্ট টিচাৰ হ'ব কি হ'ব ফাৰ্স্ট টিচাৰ যে তোমাক কথা ক'বলৈ শিকালে তাক তুমি কেতিয়াও চুপ থাকিবলৈ নিহিকাবা যিমান ডাঙৰ মানুহ তুমি নোহোৱা কি ঠিক আছে নে দেন এটো কি হ'ব আনসাৰ মাদাৰ হ'ব জৰ্জ পিটাৰ মাৰ্ডকে কি কৈছিলে এজন আমেৰিকান সোশিয়োলজিষ্ট আছিল এই সোশিয়োলজিষ্টে কৈছিলে যে ফ্যামিলি বলে কি ইউনিভাৰ্সাল হয় ফ্যামিলি কি হয় ইউনিভাৰ্সাল হয় ফ্যামিলি কি হয় ইউনিভাৰ্সাল তাৰ মানে স্যাৰ ইউনিভাৰ্সাল মানে সো সকলোতে আছে থাকিব যত যত জীৱ থাকিব যত যত প্ৰাণী থাকিব তাত কি হ'ব পৰিয়াল থাকিবই লাগিব ঠিক আছে সব পৰিয়ালৰ কথা তেওঁ এই ধৰণে কৈছে যে পৰিয়াল সবতে থাকে যি সমাজ এখন চলিবৰ কাৰণে যি সমূহ নীতি নিয়ম লাগে সেই নীতি নিয়মৰ মাজে জীৱন যাপন কৰি যাব সেইটো হ'ব পৰিয়াল আৰু পৰিয়াল এটা ইউনিভাৰ্সাল হ'ব ই তোমাৰ কি হ'ব সকলোতে পোৱা সাৰ্বজনীন বস্তু এটা হ'ব কি ফ্যামিলি এটো কাৰ মতে তেওঁ জৰ্জ পিটাৰ মুৰ্ডকৰ মতে কি হয় ফ্যামিলি এটা কি হয় ইউনিভাৰ্সাল বস্তু কি হয় তেওঁ মতে কি মুৰ্ডক বিলিভ that families are universal and perform essential function for society to survive ঠিক আছে নে আছে ওকে প্লেটোৰ মতে আমাৰ হৈ গৈছে স্যাৰ এতিয়া ফ্যামিলি বুজি পালো ফ্যামিলি এটা কি হয় ব্লাড ৰিলেশন থকা এটা কি হয় এটা সমূহ গোট হয় ইউনিট হয় যেটো গোট প্ৰাইমাৰী হ'ব সমাজ এখনৰ কাৰণে এটা কি হ'ব প্ৰাইমাৰী গোট হ'ব বা এটা সংস্থা হ'ব অৰ্গানাইজেচন হ'ব আমি পৰিয়াল গম পালো যত তোমাৰ ব্লাড ৰিলেশন থাকিব যত তোমাৰ বন্ডিং থাকিব কোলাবোৰেচন থাকিব সহযোগিতা থাকিব ইজনে আনজনৰ প্ৰতি কনসাৰ্ন হ'ব ওকে সো পৰিয়াল তোমাৰ কেবা ভাগো থাকে এতিয়া আমাৰ ঘৰত মই মা আৰু আটা আমি তিনজন মানুহ ঠিক আছে তিনজনৰ এটা আমাৰ সিঙ্গল মানে সিম্পল পৰিয়াল ওকে সো কিছুমান তোমাৰ জয়েন্ট ফ্যামিলি থাকে না থাকে ওকে সো কিছুমান কি বুলি কলো মই কিছুমান তোমাৰ সৰু পৰিয়াল থাকে আৰু কিছুমান তোমাৰ কি থাকে ডাঙৰ পৰিয়াল থাকে হয়নে ওকে চোৱা ক'ত গ'ল So types of family বুলি কলা আমি কি প্ৰথম তো আমাৰ টাইপ কি আমি প্ৰথম টাইপ হ'ল আমাৰ কি সেন্ট্রাল ফ্যামিলি আৰু এটা আছে তোমাৰ কি নেক্সট হৈ গ'ল তোমাৰ কি জানানে তো কি হ'ব জয়েন্ট ফ্যামিলি বা এক্সটেন্ডেড ফ্যামিলি ঠিক আছে এটা হৈ গ'ল জয়েন্ট ফ্যামিলি এটা হৈ গ'ল আমাৰ সেন্ট্রাল ফ্যামিলি এক সেকেন্ড মই পিডিএফ তো আপলোড হল নাই এবাৰ চেক কৰি দিছো এক সেকেন্ড হ'ব হলে আৰু এক সেকেন্ড ওকে সো কি হ'ব ইয়াৰ এটা হল সেন্ট্রাল ফ্যামিলি এটা হল জয়েন্ট ফ্যামিলি এই সেন্ট্রাল ফ্যামিলিটো আমি এটা নাম কি দিব আমি নিউক্লিয়াৰ ফ্যামিলি বুলি ক'ব পাৰো ইয়াক আমি কি ক'ব পাৰো নিউক্লিয়াৰ ফ্যামিলি কি বুলি নিউক্লিয়াৰ সো এটো মেইনলি নিউক্লিয়াৰ লিখা তাক আমি সেন্ট্রাল ফ্যামিলি বুলি ক'ব পাই ই মেইনলি নিউক্লিয়াৰ হ'ব নিউক্লিয়াৰ ফ্যামিলি আৰু ইয়াক আমি কি বুলি জনা যাব ইয়াক সেন্ট্রাল ফ্যামিলি বুলি তুমি ক'ব পাৰিবা সেন্ট্রাল ফ্যামিলি যেটো তোমাৰ কি হ'ব সৰু হ'ব ঠিক আছে স্মল হ'ব সাইজত কি হ'ব স্মল হ'ব স্মল ইন ফর্ম ঠিক আছে ফ্যামিলি ৰূপ এটা ৰূপ হ'ব যেটো ৰূপ তোমাৰ কি হ'ব স্মল ৰূপ এটা হ'ব স্মল form of
এ ফ্যামিলি বা অফ ফ্যামিলি সো পৰিয়াল এটা কি হ'ব একেবাৰে সৰু ৰূপটো কি হ'ব তোমাৰ নিউক্লিয়াৰ ফ্যামিলি বা সেন্ট্ৰাল ফ্যামিলি বুলি কোৱা হ'ব আৰু এটা আহিলে তোমাৰ জয়েন্ট ফ্যামিলি যত তোমাৰ বহুতখিনি মানুহ কি হ'ব একেলগে থকা দেখা যাব ঠিক আছে এই যেটো তোমাৰ নিউক্লিয়াৰ ফ্যামিলি বুলি কোৱা হ'ব সো ফ্যামিলি টাইপ চাই আছো আমি নিউক্লিয়াৰ ফ্যামিলি বুলি কোৱা হ'ব ঠিক আছে এই নিউক্লিয়াৰ ফ্যামিলিটো জয়েন্ট ফ্যামিলিটো মই অলপ ছপাই লিখো জয়েন্ট ফ্যামিলি মই লিখি লৈছো জয়েন্ট ফ্যামিলি ওকে ডান সো এইটো পৰিয়ালত তোমাৰ কি হ'ব ইয়াত তোমাৰ মাদাৰ থাকিব ইয়াত তোমাৰ মাক থাকিব লগত ফাদাৰ থাকিব বাপেক থাকিব আৰু তোমাৰ কি থাকিব যি সমূহ তেওঁলোক আনমেৰিড চিলড্ৰেন আছে আনমেৰিড বিয়া নপতা ঠিক আছে আনমেৰিড চিলড্ৰেন থাকিলে তোমাৰ কি হৈ যাব চাইল্ড বা চিলড্ৰেন ঠিক আছে চাইল্ড বা চিলড্ৰেন থাকিলে কি হ'ব এটা কি হ'ব এটা এটা নিউক্লিয়াৰ ফ্যামিলি বা সৰু পৰিয়াল বুলি কোৱা যাব এখিলৈকে সকলোৱে ক্লিয়াৰ হৈছে না ডান ওকে নেক্সট তো আহিলে জয়েন্ট ফ্যামিলি বা এক্সটেন্ডেড ফ্যামিলি মানে ডাঙৰ পৰিয়াল ঠিক আছে যত তোমাৰ কি থাকিব ককা আইতা থাকিব লাগিব আৰু তাত তোমাৰ কি হ'ব লৰা ছোৱালী থাকিব লাগিব দুটাতকে বেছি ঠিক আছে মাক বাপেক থাকিব ককা আইতা থাকিব হনে লৰা ছোৱালী কি হ'ব দুটাতকে বেছি থাকিব ওকে লাৰ্জ ফ্যামিলি ইয়াত তোমাৰ কি থাকিব লাগিব গ্ৰেণ্ড পেৰেণ্টছ থাকিব হনে গ্ৰেণ্ড পেৰেণ্টছ থাকিব ককা আইতা ইয়াত কি হ'ব থাকিব ঠিক আছে ওকে এটো তোমাক কি বুলি কোৱা হ'ব জয়েন্ট ফ্যামিলি বুলি কোৱা হ'ব যত তোমাৰ দুটাতকে বেছি কি থাকিব 2 প্লাস কি থাকিব লাগিব চিলড্ৰেন থাকিব লাগিব হ'ব ওকে নেক্সট আহিলে স্যাৰ আৰু এটা পৰিয়াল আছে যাক কোৱা হয় তোমাৰ মাতৃকেন্দ্ৰিক মেট্ৰিয়াকেল হয়নে মাতৃকেন্দ্ৰিক মই এটো অসমীয়াত একাল লিখিছো যাতে মই ইয়াৰ পাছৰ পেজত মই মানে ইংলিছত দিয়া আছে কিন্তু আসামিজ ট্ৰান্সলেট কৰিবলৈ পাহৰি গলো ঠিক আছে সো মই এটো মাতৃকেন্দ্ৰিক কি হ'ব মেট্ৰিয়াকেল পিতৃকেন্দ্ৰিক কি হ'ব তোমাৰ পেট্ৰিয়াকেল ফ্যামিলি ওকে এটা হল মাতৃকেন্দ্ৰিক আৰু এটা হল তোমাৰ মই এই হিফাল ইংলিছত লিখাই আছে এখানে কি দিছো মই অসমীয়া দিছো ওকে পিতৃকেন্দ্ৰিক পৰিয়াল ঠিক আছে সো দুটা পৰিয়াল আৰু পালো আমি ঠিক আছে এটা হল নিউক্লিয়াৰ ফ্যামিলি জয়েন্ট ফ্যামিলি আৰু মাতৃকেন্দ্ৰিক আৰু পিতৃকেন্দ্ৰিক ওকে এই মাতৃকেন্দ্ৰিক ফ্যামিলিটো কি হ'ব তা তোমাৰ যিগৰাকী এল্ডাৰ ওমেন থাকিব ঠিক আছে হেৱা কি হ'ব পৰিয়ালটোৰ হেড হ'ব তা মানে ফিমেল হেড হ'ব ফিমেল হেড কোনো পৰিয়ালটো ফিমেল হ'ব ঠিক আছে আৰু তোমাৰ পুৰুষজন পাৰিলে কি হ'ব বিয়াৰ পাছতে ফিমেলৰ ঘৰলে মানে গুছি যাবগে তা মানে ফিমেলৰ আন্ডাৰ থাকিব গোটে পৰিয়ালটো কন্ট্ৰোল কাৰ হ'ব কন্ট্ৰোল বাই ফিমেল হ'ব আৰু মানে যি বিয়া পাতিব যি মানে মেল হ'ব হে মেল ফিমেলৰ ঘৰলে গুছি যাব তা মানে আমাৰ ভাষাত ক'ব গলে ঘৰ জুৱাই ঠিক আছে এই ঘৰ জুৱাই সিস্টেমটো কি হ'ব মাতৃকেন্দ্ৰিক এটা পৰিয়ালৰ উদাহৰণ ঠিক আছে আৰু পিতৃকেন্দ্ৰিক কি হ'ব তোমাৰ ডমিনেটেড বাই কি হ'ব ডমিনেটেড বাই কি হ'ব হ'ব তোমাৰ ফাদাৰ ওকে ডমিনেটেড বাই ফাদাৰ বা মেল ওকে ফাদাৰ ডমিনেটেড কি হ'ব এটো পৰিয়াল হ'ব ঠিক আছে সকলো ডিসিশনৰ আন্ডাৰ মানে সকলো ডিসিশন কাৰ মতে হ'ব পিতৃ মতে হ'ব আৰু ইয়াত তোমাৰ কি হ'ব মাতৃ মতে হ'ব ঠিক আছে ওকে এখিলৈকে প্ৰবলেম নাই সো এতিয়া আহিলে যে এই নিউক্লিয়াৰ ফ্যামিলি লাভ বিলাক কি নিউক্লিয়াৰ ফ্যামিলি সিদ্ধান্ত কাৰ ওপৰত ডিপেন্ড কৰিব নালাগে তেওঁলোকৰ মানে কাৰণ তেওঁলোকতো ধেৰ মানুহ আছে সো এই পৰিয়ালটো কি হ'ব খুব কম সিদ্ধান্ত মানে কম সময়ৰ ভিতৰতে কিবা এটা আহি পৰিব আৰু ইয়াত সকলোৰে কথা মানে সুধিব লাগিব খুৰা খুৰী পাপা পাপি সব থাকিব না সো সকলোৰে মাজত কি হ'ব ইয়াত সিদ্ধান্তটো হ'ব ঠিক আছে সো ইয়াত কি হ'ব মাতৃকেন্দ্ৰিক আৰু পিতৃকেন্দ্ৰিক চোৱা ইয়াত মই দিছো ধুনিয়াকে এটো বিষয় নিউক্লিয়াৰ ফ্যামিলি কথা মই ক'লো আৰু জয়েন্ট ফ্যামিলি কথা ক'লো যে হুইচ মেৰিড কাপল থাকিব উইথ হিজ পেৰেন্টস থাকিব গ্ৰান্ড পেৰেন্টস থাকিব চিলড্ৰেন এন্ড আদাৰ ৰিলেটিভস থাকিব আদাৰ ৰিলেটিভস মানে তোমাৰ ঘৰুৱা মানুহ বিলাক দেই earlier in India most of the families were of this nature so বহুত মানুহ আগতে আমাৰ ইন্ডিয়া এটো ধৰণৰ ফ্যামিলি আছিল কিন্তু এতিয়া হেতুলে গলগে nuclear family কাক কয় a family in which a married couple lives with their unmarried children it is sometimes also called the conjugal family তামানে তোমাৰ জয়েন্ট ফ্যামিলি বা এক্সটেন্ডেড ফ্যামিলি কাক কয় জয়েন্ট পৰিয়াল বুলি কাক কয় বা যৌথ পৰিয়াল কাক কয় it is a family in which a married couple lives with his parents grandparents children and other relatives ঠিক আছে earlier in India মকলো matriarchal family কাক কয় মানে মাতৃতান্ত্ৰিক বা মাতৃকেন্দ্ৰিক পৰিয়াল কাক কয় it is family where the mother head কি হ'ব মাক কি হ'ব head হ'ব মানে female head হ'ব and this type of family couple live with or near the female's family after the marriage বিয়াৰ পাছত কি হয় তো কি হ'ব
ফিমেলৰ ফেমিলিৰ লগত কি হ'ব গুচি যাব কোন মেলজন গুচি যাব নেক্সট তোমাৰ পেট্ৰিয়াৰ্কেল ফেমিলি পিতৃতান্ত্ৰিক বা পিতৃকেন্দ্ৰিক family where father heads the family and in this type of family couples live with or near the male's family after the marriage কি হ'ব তোমাৰ পুৰুষৰ ঘৰলৈ কোন আহিব লাগিব পুৰুষৰ ঘৰলৈ কোন আহিব তোমাৰ মহিলা আহিব লাগিব তাৰ মানে আমাৰ যেটো তোমাৰ নৰমালি চলি থাকে সমাজত হয়নে পুৰুষৰ ঘৰলৈ কোন আহিব মহিলা বিয়া হয় যেটো সমাজৰ সিস্টেমটো আছে হেতু তোমাৰ কি হ'ব পেট্ৰিয়াৰ্কেল ফেমিলি বুলি কোৱা হ'ব ঠিক আছে এতিয়া ইয়াৰ কিছুমান বৈশিষ্ট্য যে ফেমিলিৰ বৈশিষ্ট্যবিলাক কেনেকুৱা ঠিক আছে ফেমিলি প্ৰথমটো বৈশিষ্ট্য লৈছো আমি হেৰিডিটেৰী ৰিলেচন ঠিক আছে বংশগত সম্পৰ্ক ঠিক আছে সো পৰিয়াল হ'বলৈ কি হ'ব বংশগত সম্পৰ্ক হ'ব লাগিব members in the family are related to each other by heredity and traits are transferred from one generation to the another generation হয়নে ওকে সো মোৰ দেউতা আৰু মোৰ খুৰা কি ধৰণে সম্পৰ্কিত কেনেকৈ ৰিলেচন কাৰণ দুইজনৰে তোমাৰ কি হ'ব দেউতাক সেম আছিল হয়নে সেম আছিল সো সেম দেউতাকৰ পৰা ট্ৰেট আহিলে মানে যিবোৰ গুণ আহিলে হয়নে আৰু তেওঁৰ পৰা কিবা তো হেৰিডিটেৰী মানে বংশগত জিন আছে হয়নে বংশগত তেওঁলোক হয় তেওঁলোক কি জিন একে হয় হয়নে সো জিন সেম হোৱাৰ কাৰণে কি তেওঁলোক কি হয় পৰিয়াল বুলি ক'ব পাৰে আৰু এটো কি পৰিয়াল এটা বৈশিষ্ট্য ঠিক আছে মই আপুনি এটা পৰিয়াল বুলি ক'ব পাৰিম কিন্তু এই ধৰণৰ যদি আমি সাইন্টিফিক্যালি চাওঁ তেতিয়া আমি কি ফ্যামিলিত আন্দাজ নপৰিম কি আমাৰ মাজত কি নাই আমাৰ মাজত কি নাই হেৰিডিটেৰী একো আমাৰ সিগনেল নাই ঠিক আছে সো কি হ'ব এই ধৰণৰ কিছুমান সিগনেল থাকিলে হেতু তোমাক কি বুলি কোৱা হয় হেতু তোমাক কি বুলি কোৱা হয় এটা ক্যাৰেক্টাৰিষ্টিক্স হয় কি হয় পৰিয়ালৰ নেক্সট আহিল ইকোনমিক ফাংচন পৰিয়ালটোত কি হ'ব তোমাৰ সিজনক কি কৰিব সাপোৰ্ট কৰিব কি ইকোনমিক্যালি সাপোৰ্ট কৰিব যদি কাৰবা কিবা মানে অৰ্থৰ অভাৱ হয় ইজনে কি কৰিব পৰিয়ালটো মেম্বাৰ কি হ'ব সাপোৰ্ট কৰিব essentially of marriage so বিয়াটো কি হয় তোমাৰ বাধ্যতামূলক বা বিয়াটো হয় কিয় বিয়া হয় কাৰণ reproduce is the very essential function of human and living being marriage ঠিক আছে সো reproduce নহলে মানে তোমাৰ কি হ'ব বংশ বৃদ্ধি নহব তাৰ মানে হিটো জেনাৰেশনৰ পৰা হিটো জেনাৰেশনলৈ না যাব সো কি হ'ব তোমাৰ essential কি হয় marriage helps in carrying the family and lineage forward generation after generation এটা বংশ পাছত এটা প্ৰজন্ম পাছত হিটো প্ৰজন্মক কেৰি কৰা মাত্ৰ মাধ্যমটো হল কি marriage okay social security পৰিয়ালটো তোমাক কি দিয়ে এটা সামাজিক এটা কি দিয়ে সুৰক্ষা দিয়ে ঠিক আছে the family provides security to its members okay যদি অকল এজনী ছোৱালী থাকে ইমান সিকিউৰ নহয় সো ছোৱালীজনী ককায়েক বাপেক মাক সব থাকিলে মানে কি হ'ব ছোৱালীজনী কি হ'ব এটা সিকিউৰ হৈ থাকিব ঠিক আছে সো social security কথা ইয়াত কোৱা হৈছে ডান সো ধুনিয়াকে মই আসামিজত দি দিছো সো সকলোৱে যদি কোৰ্সটো ভাল পাইছে বিদ্যা কোচিং কিতাপৰ এপটোৰ নাম মই লিখি দিছো আপোনাৰ এপটোৰ নাম কি হয় বিদ্যা কোচিং কিতাপৰ সকলোৱে প্লেলিষ্টত গৈ ডাউনলোড কৰি ল'ব বিদ্যা কোচিং আৰু তাৰ পৰা আপুনি পিডিএফ ডাউনলোড কৰিব পাৰিব ঠিক আছে বিদ্যা কোচিং কিতাপৰ ধুনিয়াকে পাব এপটো ডাউনলোড কৰি ল'ব তাতে পিডিএফ সমূহ পাব সকলোবোৰ নাপায় যেতিয়ালৈকে আপুনি কোৰ্সটো কি নকৰে বাই নকৰে আপুনি কোৰ্সটো বাই কৰিলে মাত্ৰ খুব কম মূল্যত এতিয়া কোৰ্সটো দি থকা হৈছে সিটেৰ কাৰণে পেপাৰ 1 পেপাৰ 2 গোটেইখিনি সমূহ ভিডিও একেলগে তাত পাব উইথ পিডিএফ পাব পাৰ টপিক ওয়াইজ 300 এমসিকিউ লগত এড হৈ যাব ঠিক আছে সো যদি ভাল পাইছে কমেন্ট এটা লিখিব নাপাহৰিব সাবস্ক্ৰাইব কৰা আপোনাৰ কথা লাইক নকৰিলেও কোনো কথা নাই থ্যাংক ইউ ভেৰি মাচ